সপোনত মন্দিৰ যোৱা কেনেকুৱা সপোন হয় বা এই সপোনে কি অৰ্থ দিয়ে বা কি অৰ্থ কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টি জানিম সপোনত মন্দিৰ যোৱা কেনেকুৱা সপোন হয় তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, সপোনত মন্দিৰ যোৱা জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, কাৰণ এনেকুৱা কৰিলে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে আনিলে আপোনালোকে নটিফিকেশ্যন প্ৰথমতে পাব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব। আহক এতিয়া জানো সপোনত মন্দিৰ যোৱা কেনেকুৱা সপোন হয়। সপোনত মন্দিৰ যোৱা অতি শুভ সপোন মনা হয়। স্বপ্ন জ্যোতিষশাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তিয়ে নিজক মন্দিৰ যোৱা সপোন দেখে তেন্তে সপোনত কিবা এই ব্যক্তিৰ ওপৰত ভগৱানৰ এটা হাত আছে বুলি মনা হয়। লগতে ব্যক্তিজনৰ যদি কিবা মনৰ কিবা আশা পালি থৈছে সেই আশাবোৰ পূৰ্ণ হ'ব। লগতে মানুহজনৰ জীৱনত কিবা সমস্যা আছে সেইবোৰ সমস্যা পাৰ হ'ব। এই সপোনে এইটোৱে দৰ্শায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই সপোনৰ অৰ্থ জানি কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু আগলৈ কিবা সপোনৰ বিষয়ে জানিব বিচাৰিছে মোক তেতিয়াও কমেণ্ট কৰি জনাব। ধন্যবাদ।